হাই ফ্ৰেণ্ডছ, নমস্কাৰ জনাইছোঁ। আজি আমি বনাবলৈ লৈছোঁ চিকেন পকৰা। এয়া দেখিছে আমি মাংস লৈছোঁ। 500 গ্ৰাম মাংস অনা হৈছিলে, কিন্তু তাৰ মানে কোমল মাংসখিনিহে লোৱা হৈছে, হাড়খিনি বাচি পেলাই দিলোঁ। আৰু এই মাংসখিনি আমি বইল কৰি লৈছোঁ। বইল কৰি এনেকৈ চিটি চিটি কৰি এনেকৈ এৰুৱাই লৈছোঁ। তাৰপিছতে আমি ইয়াত লৈছোঁ পিঠাগুড়ি, চাউলৰ পিঠাগুড়ি, আৰু এইখিনি পিঁয়াজ কাটি লৈছোঁ। ইয়াত লৈছোঁ নেমু। এতিয়া নেমুটো মানে অকণমান সৰু সৰুকৈ লাগিছেহে, ডাঙৰ নেমু নহয়। তাৰপিছত ইয়াত লৈছোঁ কাশ্মীৰী মিৰ্চি পাউডাৰ, ইয়াৰ আদা নহৰু বাটি লৈছোঁ। তাৰপিছত আৰু ইয়াত আমি মিশ্ৰণত মাংস মছলা মিহলাম। আৰু ইয়াত লৈছোঁ আমি বেচন। জলকীয়া আমি আদা নহৰু বটাত দিয়া নাই, কিয়নো আমাৰ ছোৱালীয়ে মানে খাবলৈ অসুবিধা পায়, সেইবাবে দিয়া নাই। এতিয়া আমি ইয়াত দিবলৈ লৈছোঁ মাংসৰ মছলা। ইয়াত সকলো মছলা মিহলি কৰি আমি মাংসৰ মছলা বনাই থৈছিলোঁ। এয়া মাংস মছলা 1 টেবুল স্পুন ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি আদা নহৰু পেষ্টখিনি মিহলাই দিছোঁ। এতিয়া আমি কাশ্মীৰী মিৰ্চিখিনিও ইয়াতে দি দিছোঁ ধুনীয়াকৈ। আৰু এতিয়া কাটি ৰখা পিঁয়াজখিনিও আমি দি দিছোঁ। আজি এটা নতুন ৰেচিপি এটি, তেওঁলোকেও নিশ্চয় বনাই খাই চাব। আৰু আজিৰ ৰেচিপিটো এটা বিশেষ স্পেচিয়েল কাৰণত বনোৱা হৈছে। আপোনালোকৰ কাৰণটো জনাম। আজিনো এই ৰেচিপিটো আমি কিয় বনালোঁ, আজিৰ দিনটোনো কিয় স্পেচিয়েল। আজি এইটো এটা মানে মোৰ জীৱনটোত মানে এৰাব নোৱাৰা এটা দিন, আপোনালোকক মই জনাম। ভিডিঅ'টো চাই থাকিব। এয়া এতিয়া আমি ইয়াত নিমখ দি দিম, অলপমান সোৱাদ অনুসৰি নিমখ দিছোঁ। এয়া সোৱাদ অনুসৰি নিমখ দিব। হালধি দি দিছোঁ এনেকৈ। আমাৰ মানে ৰান্ধনি ইমান লেহেমীয়া, মানে দেৰিয়ে হৈ গৈছে, ভিডিঅ' একদম দীঘল হৈ গৈছে। এতিয়া আমি ধুনীয়াকৈ এইখিনি মিহলাই দিম। এতিয়া আমি নেমুটো কিমান ৰস ওলায় সেইটো একদম জনা নাই আৰু। অকণ নেমুৰ ৰস ওলাইছে, নেমুৰ ৰস দি দিছোঁ। নেমুটো তাৰমানে একেবাৰে কুমলীয়া লাগিছিলেহে, তেনেকৈ। এতিয়াও বজাৰত কুমলীয়া ৰস নোহোৱা নেমু কিনিবলৈ পোৱা যায়। এনেকৈ গোটেইখিনি মিশ্ৰণ একদম মিক্স কৰি ল'ব লাগিব, তেতিয়া মানে চবতে লাগি যাব। এতিয়া আমি ইয়াত 2 চামুচ পিঠাগুড়ি লৈছিলোঁ। আপোনালোকে কৰ্ণফ্ল'ৰ পাউডাৰ ব্যৱহাৰ কৰিব পাৰিব। আমাৰ পিঠাগুড়ি আছিলে। এতিয়া আমি ইয়াত বেচন দিছোঁ। বেচনটো মানে সৰহকৈ ঢালি নিদিব, জোখমতে দিব, নহ'লে মানে অভাৰ হৈ যাব। লাহে 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 দিব এনেকৈ। আপোনালোকক মই এদিন সান্দহ দিয়া মাংস বনাই দেখুৱাম দেই। সান্দহ দি মাংস বনালেও এনেকৈ লাহে লাহে মানে সান্দহটো ওপৰৰ পৰা এনেকৈ ছটিয়াই ছটিয়াই দিয়া হয়। খাবলৈ যে কিমান ভাল লাগে। আমাৰ মানে সকাম মানে এনেকৈ পতা হয়, সেই সান্দহ দিয়ে মাংসৰ লগত, ইমান মানে টেষ্টি হয়। মই নিশ্চয় দেখুৱাম। এয়া এনেকৈ গোটেইখিনি শুকানে অকণমান মিক্স কৰি ল'ব। মিক্স কৰি লৈ মই জোখমতে এতিয়া পানী দি দিছোঁ। এনেকৈ পানীও একেবাৰে সৰহকৈ ঢালি নিদিব। এতিয়া আমি অকণমান বেকিং পাউডাৰ ব্যৱহাৰ কৰিম। বেকিং পাউডাৰ ধেৰ নল'ব, সৰহকৈ ল'লে মানে বেকিংটো যদি সৰহ হয় তেতিয়াহ'লে তিতা হৈ যায়। অকণমান বেকিং পাউডাৰ ব্যৱহাৰ কৰিব, নহ'লে মানে বহুত
ফুলি আহিব আৰু তেলটো বহুত খাব, সেইবাবে এনেকৈ মিক্স কৰি বেকিং ব্যৱহাৰ কৰিব। আধামান চাহ চামুচৰ আধা চামুচ দিলেও হৈ যাব। সেই 3 ভাগৰ এভাগে ব্যৱহাৰ কৰিছোঁ, বেছি হ'লে মানে ধেৰ তেল লাগে। এতিয়া আমি মিক্স কৰি দিছোঁ এনেকৈ ধুনীয়াকৈ। এনেকৈ মিক্স কৰি ল'ব ধুনীয়াকৈ, যাতে চাৰিওফালে সকলো বস্তু যাতে সকলোতে মানে চব মাংসতে লাগি যায়, তেতিয়া খাবলৈ ভাল হ'ব। এনেকৈ চাওক, এনেকৈ সুন্দৰকৈ লাৰু বান্ধিছে দেখিছেনে? এনেকুৱা মানে পকৰীটোৰ আকাৰ দিব পৰা হ'ব লাগিব, তেতিয়াহে জানিব যে আপোনালোকৰ বেচনৰ পৰিমাণটো তাৰমানে সঠিক হৈছে। যদি এনেকৈ গোটা নাবান্ধে, যদি আঠাটো নাথাকে, তেতিয়াহ'লে জানিব বেচন আৰু অলপ দিব লাগিব। এনেকৈ আপোনালোকে লাৰু লাৰুকৈ পকৰীটোৰ আকাৰ দি ল'ব আৰু তেলত দি পিনি চিকেন পকৰা বনাব পাৰিব। এইফালে চাওক, এইফালে আমি কেৰাহীত গৰম কৰি তেল গৰমাই ৰাখিছোঁ। এতিয়া আমি গৰম কৰি চিকেন পকৰা বনাম আৰু খাম আৰু মজা। আজি আমাৰ স্পেচিয়েল মই জনাম আজি আমাৰ কি স্পেচিয়েল ডে হয়। এনেকৈ গেছৰ ফ্লেমটো ল' কৰি থ'ব, নহ'লে বাহিৰৰখন দেৰি যাব আৰু ভিতৰৰ মাংসটোতো বাৰু সিজাই হয়, মানে বইল কৰি লৈছোঁ আমি, কিন্তু মানে ভিতৰত যিটো পিঁয়াজ, বেচন বা পিঠা দিছোঁ, সেইটো মানে নিসিজিব। এনেকৈ তেলটো যিমান দিব আপোনাৰ সিমান মানে সৰহকৈ দিব পাৰিব। এনেকৈ চিকেন পকৰা বনাইছোঁ, সৰু সৰু কৰিছোঁ আমি। এনেকৈ বনাব। এনেকৈ কেইটা ধৰে দি পিনি আমি ইটো লুটি সিজিবলৈ দিম। দেখিছে, আমি এনেকৈ ইটো লুটি কৰি দিছোঁ। প্ৰথমতে যিটো ছাইড আমি দিছিলোঁ, সেই ছাইডটো ধুনীয়াকৈ এইটো কালাৰ আহিছে। এতিয়া আমি আটাইকেইটা এনেকৈ লুটিয়াই দিছোঁ। আজি আমি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ দেই। যে আমাৰ যিটো স্পেচিয়েল ডে, সেইবাবে মানে আমাৰ পতি পৰমেশ্বৰে একদম স্পেচিয়েল বনাইছে আজি ঘৰতে। কিমান মৰম আছে। পিঁয়াজ কাটিলে মোৰ চকু পানী ওলাই বুলি ক'ব, পিঁয়াজ কটা মানে আনি দিছে। আপোনালোকক মই এদিন মিষ্টেককৈ দেখাম, পিঁয়াজ কাটিবলৈ মানে যতন আনি দিছে, চকুকেইটা পুৰি পানী ওলাই বুলি, সোনকালে নেদেখা হ'ম বুলি। এনেকৈ সিজিবলৈ দিব ধুনীয়াকৈ। এতিয়া আমি এনেকৈ মই লৰাই দিছোঁ, মানে ইটো লুটি কৰি দিছোঁ। এনেকৈ লৰাই থাকিব, নহ'লে মানে বস্তুটো কি হ'ব জানিছেনে? দেৰি যাব। জলদি একেবাৰে এঙাৰ পকৰি। কি পকৰা বনাইছা? এঙাৰ পকৰা। চিকেন পকৰাৰ ঠাইত মানে এঙাৰ পকৰা, নতুন এটা নামৰ সংযোজন হ'ব আৰু। ৰস লগাই কৈ দিছোঁ আৰু কথাবোৰ, তেতিয়া মানে শুনিবলৈও ভাল হয়, মানুহৰ বৰো নালাগে। মোৰ তাৰমানে বেলেগ ভিডিঅ'বিলাক চালে মোৰ তেনেকুৱা, সেইবুলি যে কোনোবাই একেবাৰে ৰস ৰচনাৰ ঠাইত আৰু একদম বকৱালি কৰিব, সেইটোও বাৰু ভাল নালাগে। কিন্তু মানে অলপ মানে মাজে মাজে ক'লে মোৰো নিজৰ ভাল লাগে আৰু, সেইবাবে আপোনালোককো অকণমান মজাটো দি দিছোঁ। এনেকৈ লৰাই থাকিব দেই। এয়া আমাৰ গৰম চিকেন পকৰা হৈ গৈছে, ৰেডি হৈ গৈছে। এতিয়া মই এনেকৈ তেলখিনি যাবলৈ দিম আৰু কাঢ়ি থ'ম। আপোনালোকক মই নিশ্চয়কৈ আটাইখিনি বনাই লৈ পৰিৱেশন কৰি দেখুৱাম। তেনেহ'লে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি চাই থাকক। আৰু আজিৰ ভিডিঅ'টো আমাৰনো আজি কি স্পেচিয়েল, সেইটোতো জানিবলৈ আছেই। তেনেহ'লে ৰহস্য ভেদ কৰিবলৈ আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। এইয়া আমাৰ গৰম চিকেন পকৰা খাব পৰা হৈ গ'ল। এয়া দেখিছেনে? এয়া চিকেন পকৰা লৈছোঁ। ইয়াত আমি চচ আৰু চাটনি মানে মিক্স কৰি, টমেট' চচ আৰু চাটনি মিক্স কৰি অকণমান মানে এইখিনি আটাইখিনি যেতিয়া হ'ল, এইখিনি দি পিনি কেৰাহীত মানে এনেকৈ ধুনীয়াকৈ মিহলি কৰি দিছিলোঁ।
আৰু ইভাগেও মই অলপমান চচ লৈছোঁ আজি যেহেতুকে স্পেচিয়েল ডে মানে স্পেচিয়েলকৈ খাই লৈছোঁ আজি মোৰ কি স্পেচিয়েল ডে আপোনালোকে জানিছেনে আজি মোৰ বাৰ্থডে আজি মাকৰ বাৰ্থডে হয় আজি বাৰ্থডে স্পেচিয়েল আজি বাৰ্থডে স্পেচিয়েল ইভাগে খানা পিনা মানে হৈছে আৰু কিন্তু মানে আৰুতো আমাৰ ইমান মানে ডাঙৰকৈ ধুমধামকৈ পাতিবলৈ বাৰ্থডে আমাৰ সৰুৰ পৰা মানে আমাৰ বাৰ্থডে তেনেকৈ ইমান মানে ধুমধামকৈ নাই পতা সেইবাবে মানে আমি এতিয়াও পাতিবলৈ কিবা লাজেই লগা নিচিনা সেইবাবে আমি এনেকৈ সৰু সুৰাকৈ কিবা এটা নিজে খাওঁ নিজে ফূৰ্তি থাকোঁ সৰু সুৰাকৈ গিফ্ট দিয়ে মোক এবাৰ এনেকৈ লেগিংছ পেণ্ট দিছিলে আৰু এনেকৈ আৰু এনেকৈ দীঘল মানে লং কুৰ্তি এটা দিছিলে মই আপোনালোকক দেখুৱাম তেতিয়াহ'লে মই আপোনালোকক নিশ্চয়কৈ দেখুৱাম বেলেগ এদিন পিন্ধি যে কিনো দিছে আমাৰ মৰমত দিয়া সৰু বস্তুটো ভাল লগা হয় এতিয়াতো বেছিকৈ তাৰমানে কেয়াৰ কৰা মানুহ বেছিকৈ যতন লোৱা মানুহ প্ৰয়োজনীয় বস্তুবোৰ গোটাই দিয়া মানুহটো এমেই আছে আৰু ভাগে আমি একো বিশেষ আয়োজন কৰা নাই বা ক'তো যোৱাও নাই বাৰ্থডে সেয়া আৰু ভাত বনাইছোঁ আৰু তেনেকৈ চিকেন পকৰা বনালে ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আজি বিশেষ দিনটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু হাঁচিও ৰাখিলোঁ তাৰপিছতে আৰু কিনো ক'ম গাটো একদম বেয়া বাৰ্থডে গাৰ্ল একেবাৰে চৰ্দি জ্বৰ নহ'লে আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম বাই বাই